এনকাউণ্টাৰৰ পেটাৰ্ণ সলনি কৰিছে নেকি অসম আৰক্ষীয়ে? এনকাউণ্টাৰৰ পৰা যেন চৰমপন্থালৈ ৰূপান্তৰ চিত্ৰনাট্য। কেনেকৈ আৰক্ষীৰ জিম্মাতেই চৰমপন্থা ল'লে অভিযুক্তই? অসম আৰক্ষীৰ বিৰুদ্ধে পুনৰ এবাৰ গুৰুতৰ অভিযোগ। পৰিয়ালৰ মতে অসমীয়া যুৱকক হত্যা কৰিলে আৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে কোবাই কোবাই ভৰোৱা হৈছিল লকআপত। স্মাৰ্ট আৰক্ষীয়ে 50,000 টকাৰ ঘোচ বিচৰাৰো অভিযোগ পৰিয়ালৰ। 50,000 টকা দিব পাৰিলেই জীৱন ৰক্ষা পৰিলহেঁতেন নেকি মহানন্দ কলিতাৰ? কিদৰে কোবাই কোবাই লকআপত ভৰোৱা হৈছিল মহানন্দ কলিতাক? কি কয় প্ৰত্যক্ষদৰ্শীয়ে? অভিযুক্তই চৰমপন্থা ল'বলৈ আৰক্ষীৰ বেষ্টনীত থাকোঁতেই কেনেকৈ সম্ভৱ হয়? অভিযুক্তৰ চাৰিওফালে আৰক্ষীয়ে গিজগিজাই থকাৰ মাজতে কেনেকৈ পালে ৰছী? উল্লেখযোগ্য যে ঘটনাৰ দিনা অৰ্থাৎ 30 জানুৱাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহানন্দ কলিতাক কোবাই কোবাই লকআপলৈ লৈ যোৱা স্বচক্ষে দেখিছিল এগৰাকী যুৱকে। পুৰীয়াৰ সময়ত একজন মানুহক এই গাছৰ তলত এনেকুৱাকৈ কুবি আছে, এই চন্দন বিহাৰী আৰু ইয়াৰ নাম কি গাড়ী চলা ড্ৰাইভাৰ, এইটো হোমগাৰ্ড এই দুজনে এনেকৈ কুবাইছে মানুহজনে কৈ আছে, দাদা মই চুৰ কৰা নাই, মানুহজনে বহুত কৈ আছে মই চুৰ কৰা নাই, আটাবাৰী কৈ আছে, তথাপিতো কুবি আছে এই মানুহজনক। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকাল আৰম্ভ হোৱাৰ পাছতেই অসম আৰক্ষীৰ পেটাৰ্ণ সলনি হৈ পৰিছিল অসমত। বিগত বৰ্ষৰ শেষৰ মাহটোতো অসমত আলফা স্বাধীনৰ সন্দেহত কেইবাজনো অসমীয়া যুৱকক এনকাউণ্টাৰ কৰি ঘূণীয়া কৰা হৈছিল। ৰাজ্যত ইয়াকে লৈ বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ আহিছে অসম আৰক্ষী। বহুতৰে অভিযোগ যে হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ যুটিয়ে অসমত এতিয়া এক নতুন ক'লা অধ্যায়ৰ আৰম্ভণি কৰিছে। এনে বিভিন্ন মত সমালোচনাৰ মাজতেই আকৌ এবাৰ অসম আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অসম আৰক্ষীয়ে এনকাউণ্টাৰৰ জৰিয়তে আছামী বা অভিযুক্তক মুক্ত হত্যা চলোৱাৰ অভিযোগ এতিয়া আৰু নতুন হৈ থকা নাই। এইবাৰো ব্যতিক্ৰম নহয় এই অভিযোগ। বকুৰ মন্দিৰাৰ মহানন্দ কলিতাৰ মৃত্যুৰ পাছতেই পত্নীৰ স্পষ্ট মত। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত কিদৰে চৰমপন্থা ল'বলৈ সঁজুলি পালে অভিযুক্তই? অসম আৰক্ষীৰ চকীৰ পৰা ভিতৰত থকা টেবুলতেই কিদৰে ল'ব পাৰে চৰমপন্থা? এনে কেতবোৰ অভিযোগেৰে ন্যায় বিচাৰি অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে পত্নীয়ে। এতিয়া মই ন্যায় বিচাৰোঁ আৰু মোৰ ল'ৰা আছে, মই সংস্থাপন বিচাৰোঁ, কাৰণ আৰক্ষীৰ ভুলৰ কাৰণে মোৰ স্বামীৰ হত্যা এয়া সাধাৰণ হত্যা নহয়, নিশ্চয় হত্যা কৰিছে। কাৰণ অলপ সময় আগতে যিটো মানুহ এৰেষ্ট কৰি লৈ গৈছিল সেইটো মানুহ কেনেকৈ তাতে মৃত্যু হ'ব পাৰে? আৰু যিটো মৃত্যুৰ দেখাইছে এখন টেবুলত তেওঁ বহি আছে, সেনেকৈ মানুহ হত্যা কৰিব নোৱাৰে। আৰু আৰক্ষী থকা অৱস্থাত কেনেকৈ হত্যা কৰে? আত্মহত্যা কৰিব পাৰে মানুহ এটাই? ৰছী ক'ত পালে মানুহটোৱে? নিশ্চয় এইটো হত্যাকাণ্ড। মই ন্যায় বিচাৰোঁ আৰু মোৰ ল'ৰা আছে, মই সংস্থাপন বিচাৰোঁ। এই ঘটনাক লৈ সৰব হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনৰ দিনত, হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হৈ থকা দিনত আজি অসমত মুক্ত হত্যা চলা বুলি আমি ক'ব বিচাৰিছোঁ। কিয়নো বাৰে বাৰে আমাৰ অসমীয়া যুৱকক যিকোনো প্ৰকাৰে থানাৰ ভিতৰতে হওক বা গুলীয়েই হওক কেনেকৈ মৃত্যু হ'ব পাৰে। আজি যদি আমি মহানন্দ কলিতাৰ এই ঘটনাটো চাব যাওঁ, যে মহানন্দ কলিতাক তেখেত এজন শিক্ষিত ল'ৰা আছিলে, তেখেতে এটা ইণ্ডাষ্ট্ৰীত তেখেতে কাম কৰিছিলে, লেবাৰ কাম কৰিছিলে, আৰু সেই ল'ৰাজনক চুৰিৰ অভিযোগত, মাত্ৰ সামান্য চিলিণ্ডাৰ চুৰিৰ অভিযোগত আমাৰ বকো থানাৰ অন্তৰ্গত যি জামবাৰী পহৰা চকী আছে, সেই পহৰা চকীত তেখেতক এৰেষ্ট কৰা হৈছিলে আৰু এৰেষ্ট কৰি নিৰ্মমভাৱে তেখেতক প্ৰহাৰ কৰা হৈছিলে। আৰু প্ৰহাৰ কৰা বুলি ইতিমধ্যেই আমি মিডিয়াযোগে জানিব পাৰিছোঁ, এজন ল'ৰাই দেখিছে প্ৰহাৰ কৰা বুলি। তেখেতে নিজেই বাদ দিছে যে ল'ৰাজনক চোতালত, সেই পহৰা চকীৰ চোতালত নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিলে। আৰু প্ৰহাৰ কৰি শেষত যেতিয়া তেখেতৰ মৃত্যু হৈছিলে, আৰু মৃত্যু হোৱাৰ পাছত তেখেতক আমাৰ এই পৰ্দাৰ ৰছী পৰ্দাখন ফালি সেই পৰ্দাৰে তেখেতক ফাঁচি দিয়া দেখুওৱা হৈছিলে, মানে গলত ৰছী লগাই পেলাই তেখেতক টেবুলত বহুৱাই থোৱা হৈছিলে। আমি হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি আপোনাৰ পুলিচ বাহিনীক আমাৰ অসমীয়া যুৱকবিলাকক মাৰিবলৈ আপুনি এৰি দিছে নেকি? আমি হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আমি DGP মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছোঁ, GP সিং ডাঙৰীয়া, আপুনি অসমীয়া যুৱকক হত্যা কৰিবলৈ আপুনি কি এই ফান মেলিছে?
আনহাতে পৰিয়ালৰ লোকে দিয়া মন্তব্য অনুসৰি বকো আৰক্ষী থানাৰ অন্তৰ্গত জামবাৰী পহৰাদাৰী চকীৰ আৰক্ষীয়ে 50,000 টকাৰ খোজ বিচাৰিছিল পৰিয়ালৰ লোকক। ন্যায়িক তদন্ত বিচাৰোঁ আমি, কেনেকৈ মৰিল, কি কৰিল, এৰেষ্ট কৰি নিয়াটো হয়, গম পাওঁ। ৰাতিপুৱাৰ পৰা ফোন কৰি আছে, টকা বিচাৰি আছে তেওঁ আৰক্ষীয়ে 50,000 টকা। তাৰপিছত পইচা লৈ আমি যাই নাপালোঁ। ইতিমধ্যে মৃত্যু বুলি খবৰ পালোঁ, মৃত্যু হোৱা বুলি ক'লে, ছুইচাইড কৰা বুলি ক'লে। থানা এখনৰ ভিতৰত ছুইচাইড কৰিব তেওঁ ৰচি ক'ত পালে? কিন্তু টকালৈ থানা নাপাওঁতেই মৃত্যু ঘটিল অভিযুক্ত মহানন্দ কলিতাৰ। গেছ চিলিণ্ডাৰ চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল 35 বছৰীয়া ব্যক্তিগৰাকীক। কিন্তু আচৰিত ধৰণে আৰক্ষীৰ জিম্মাতে মৃত্যু ঘটিল মহানন্দ কলিতাৰ। আৰক্ষীয়ে কোৱা মতে চৰমপন্থা বাছি লৈ মৃত্যুমুখত পৰিল অভিযুক্তজন। মহানন্দ কলিতাৰ চৰমপন্থা লৈ থকা ফটোখন আমি দেখুৱাবলৈ নোৱাৰোঁ, কিন্তু যিখন ফটো আমাৰ হাতত পৰিছে তাৰ পৰাই প্ৰশ্নৰ সৃষ্টি হয় যে কেনেকৈ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এগৰাকী অভিযুক্তই চৰমপন্থা ল'বলৈ ইমান সুবিধা লাভ কৰিলে। অভিযুক্তৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পৰা পৰিস্থিতি বা সম্ভাৱনাৰ ক্ষেত্ৰত সুৰক্ষা দিয়াটো আইনে নকয়নে? যদি কয়, কেনেকৈ চৰমপন্থা ল'ব পৰাকৈ প্ৰয়োজনীয় সা সঁজুলি আৰু সময় সুবিধা লাভ কৰিলে মহানন্দ কলিতাই? ইয়ে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে নে এনকাউণ্টাৰৰ চিত্ৰনাট্যৰ কথা বাৰে বাৰে খোল খোৱাৰ পাছত এইবাৰ অসম আৰক্ষীয়ে পেটাৰ্ণ সলনি কৰিছে? সেয়াও এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট। I am naturally born like this. আমাৰ so-called society-এ এনেকুৱা ৰিলেশ্যনশ্বিপক কি স্বীকৃতি দিয়ে তুমি ভালকে জানা? মই ভাবোঁ তোমালোকৰ এই ভালপোৱা কেৱল কামনাতে সীমাবদ্ধ। মোৰ কষ্টখিনি, মোৰ আঘাতবোৰ তুমিও বুজি নাপালা।